চেনেলটোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সো বন্ধুসকল, আপুনি যদি এইবাৰ ডিএলএড এন্ট্ৰেন্সৰ এক্সাম দিছিলে তেন্তে আপোনালোকৰ এই ৰিজাল্টটো ঘোষণা কৰিছে ইতিমধ্যে, আৰু এই ভিডিঅ'টো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। গতিকে সম্পূৰ্ণ ডিটেইলছ ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা একেবাৰে শেষলৈ চাব, যাতে সকলো ডাউটছ আপোনালোকৰ ক্লিয়াৰ হৈ যায়। সো এইখন হৈছে বৰপেটা ডিষ্ট্ৰিক্টৰ মেৰিট লিষ্ট। ইয়াতে কিছুমান কেণ্ডিডেটক ৰিজেক্টো কৰা হৈছিলে। চাওক, ইয়াতে কেণ্ডিডেটৰ টোটেল 5 গৰাকী দিয়া আছে। এক্সাম ডিষ্ট্ৰিক্ট বৰপেটা, তেখেতসকলৰ নামো দিয়া আছে ইয়াতে, আৰু কি কাৰণে ৰিজেক্ট কৰিছে সেইবিলাক দিয়া আছে। যে তলৰ যিকেইটা 4টা ৰিজন দিয়া আছে, ইয়াৰ যিকোনো এটা ইয়াৰ হৈছে হয়তো লিকেন ডাজ নট মিট দ্য ৰিকুৱাৰ্ড পাৰ্চেণ্টেজ অৰ মাৰ্কছ ক্ৰাইটেৰিয়া, হয়তো যেনেকুৱা পাৰ্চেণ্টেজ বহাইছিলে তেনেকুৱা পাৰ্চেণ্টেজ তাৰ লগত কোনো ধৰণৰ মিল হোৱা নাই, সেইবাবে। ছেকেণ্ড আছে দ্য ক্লেইম পাৰ্চেণ্টেজ অৰ দ্য মাৰ্কছ কুড নট বি ভেৰিফাইড ফ্ৰম দ্য ছাবমিটেড ডকুমেণ্টছ, মানে ডকুমেণ্টছৰ সৈতে মাৰ্কছৰ কোনো মিল নাছিলে, ভেৰিফাই হোৱা নাছিলে, ভেৰিফাই কৰাৰ সময়তে, সেইবাবে হয়তো ৰিজেক্ট কৰিছে। নাইবা ইনএপ্ৰপ্ৰিয়েট অৰ ইৰিলিভেণ্ট ডকুমেণ্ট হেভ বিন আপলোডেড, মানে এখন ডকুমেণ্টৰ ঠাইত হয়তো আন এখন ডকুমেণ্ট আপলোড কৰা হৈছিলে, সেইবাবে। নাইবা ইয়াতে দ্য আপলোডেড ডকুমেণ্টছ আৰ আনক্লিয়াৰ অৰ ইলিজিবল, হয়তো ইয়াতে ডকুমেণ্টছসমূহ ইয়াতে ক্লিয়াৰ হোৱা নাছিলে, ব্লাৰ ডকুমেণ্ট আছিলে। এই 4টা কাৰণৰ ভিতৰত হয়তো যিকোনো এটা ইয়াতে আছিলে, সেইবাবে ইয়াতে কেণ্ডিডেটৰ নামসমূহ ৰিজেক্ট কৰি দিয়া হৈছে। সো ইয়াতে আপোনালোকৰ গোটেই এডমিশ্যনৰ প্ৰচেছ জনাম, কেতিয়া কি হ'বলৈ গৈ আছে। আপোনালোকে সম্পূৰ্ণ ডিটেইলছ ভালদৰে প্ৰথমৰ পৰা চাবচোন ভিডিঅ'টো একেবাৰে। সো ইয়াতে আজি ৰিজাল্টটো ঘোষণা কৰিলে, আৰু যিটো আপোনালোকৰ কাউন্সেলিং, এইটো চাওক, আপোনালোকৰ 29 জুলাই তাৰিখে ষ্টাৰ্ট হৈ যাব, অহাকালিৰ পৰা ষ্টাৰ্ট হৈ যাব, আৰু 1 আগষ্ট তাৰিখলৈকে চলিব। কিছুমান হয়তো বুজি নাপায় কাউন্সেলিংটো কি বস্তু, মই আপোনালোকক ষ্টেপ বাই ষ্টেপ বুজাই আছোঁ। ইম্পৰ্টেণ্ট কৈছে, ইট ইজ মেণ্ডেটৰী ফৰ দ্য কেণ্ডিডেট টু পাৰ্টিচিপেট ইন অনলাইন কাউন্সেলিং, এইটো সকলোৰে বাবে ইম্পৰ্টেণ্ট যে যাতে কেণ্ডিডেটে কাউন্সেলিং কৰে। চাওক, ইয়াতে কাউন্সেলিংটো হৈছে এনেকুৱা এটা বস্তু যাৰ দ্বাৰা আপোনালোকৰ চিট মানে চিলেক্ট কৰিব পাৰিব, মানে আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বা ছেকেণ্ড প্ৰিফাৰেঞ্চ বা তাতকৈ যদি বেছি টিচিং এডুকেশ্যন ইনষ্টিটিউট আছে, আপোনালোকে তাতে মানে প্ৰিফাৰেঞ্চ চিলেক্ট কৰিব পাৰিব যে আপুনি এইটোত এডমিশ্যন ল'ব বিচাৰে। আৰু আপোনাৰ যদি সেইমতে মাৰ্কছটো আছে, কাট অফটো টিকি যায়, কেটেগৰী ৱাইজ বা কোটা ৱাইজ বা জেনেৰেলৰে নহওক কিয়, আপোনাৰ যদি টিকি যায়, তেন্তে আপুনি ফাৰ্ষ্টতে আপোনাৰ নামটো ইয়াতে এলটেড হৈ যাব। আৰু ইয়াতে কাউন্সেলিংটো নকৰিলে কি হ'ব, চাওক, কাউন্সেলিংটো নকৰিলে এগৰাকী কেণ্ডিডেটে যিমান মাৰ্কছ নাপাওক কিয়, ইয়াতে কাট অফৰ যিটো হায়েষ্ট মাৰ্ক আছে, সেই হায়েষ্ট মাৰ্ক থকা কেণ্ডিডেটগৰাকীও যদি ইয়াতে কাউন্সেলিং নকৰে, তেন্তে সেইটো কোনো লাভ নাই, এডমিশ্যন ইয়াতে নাপায়। কাৰণ অনলাইনত ডিটেইলছটো ভৰাব লাগিব, তেতিয়াহে আপোনালোকে এডমিশ্যনটো লাভ কৰিব। চ' কাউন্সেলিংটো কেনেকৈ কৰিব লাগে, কালিৰ পৰা ষ্টাৰ্ট হৈ যাব। মই আপোনালোকক লাইভ কাউন্সেলিং কৰি দেখুৱাই দিম। কাউন্সেলিং কৰাৰ পিছত কোনে কোনটোত ইনষ্টিটিউটত এলটেড হৈছে সেইটো লিষ্ট আপোনালোকে চাব পাৰিব, সেইটো ৰিজাল্টটো চাব পাৰিব 4 আগষ্ট তাৰিখে। তাক ৰিজাল্ট অফ এলটমেণ্ট অফ ইনষ্টিটিউট ৰাউণ্ড 1, আৰু লগতে কাট অফ মাৰ্কছটো, মানে কোনটো ইনষ্টিটিউটত ডিষ্ট্ৰিক্ট ৱাইজ কিমান, কেটেগৰী ৱাইজ, ষ্ট্ৰীম ৱাইজ সকলো কাট অফ আপোনালোকে চাব পাৰিব। লিষ্ট তাতে মুকলি কৰি দিয়া হ'ব। আৰু যিসকলৰ নাম এলটেড হ'ব, তেওঁলোকৰ এডমিশ্যনৰ ডেটটো চাওক, ফিজিকেল এডমিশ্যন উইথ ডকুমেণ্ট ভেৰিফিকেশ্যন ইন দ্য এলটেড ইনষ্টিটিউট উইথ পে'মেণ্ট অফ এডমিশ্যন ফিজ। ইয়াতে আপোনালোকৰ এডমিশ্যনৰ বাবে যাব লাগিব কোন তাৰিখে, 5 আগষ্টৰ পৰা 7 আগষ্ট, মানে 5 তাৰিখ, 6 তাৰিখ আৰু 7 তাৰিখ, এই 3 দিন সময় দিব। এই 3 দিন সময়ৰ ভিতৰত কিন্তু এডমিশ্যনৰ বাবে যাব লাগিব, আৰু কি ডকুমেণ্ট লৈ যাব লাগিব সেই সম্পৰ্কে মই ভিডিঅ' ইতিমধ্যে দিছোঁ। আপোনালোকে যদি চোৱা নাই চাই ল'ব, আৰু কিমান পে'মেণ্ট ল'ব মানে এডমিশ্যনৰ ফিজ সেই সম্পৰ্কেও জনাইছোঁ। আপোনালোকে যদি এতিয়াও চোৱা নাই কোনোবাই, নিশ্চয়কৈ চাই ল'ব। তাৰপিছত অনলাইন ছাবমিশ্যন এডমিশ্যন ৰিপৰ্ট, এইটো আপোনালোকৰ ইনষ্টিটিউটৰ ফালৰ পৰা কৰিব, এইটো আপোনালোকক কোনো কৰিব নালাগে। পাব্লিকেশ্যন অফ ভেকেঞ্চি লিষ্ট, এইটো মানে কি হৈছে চাওক, যে ষ্টুডেণ্ট ইয়াতে এলটেড হোৱাৰ পিছত, মানে চিট লাভ কৰাৰ পিছত, যদি কোনো কেটেগৰীৰ বা সেই ইনষ্টিটিউটত টোটেল কিমান ভেকেঞ্চি আছে সেইটো আপোনালোকে চাব পাৰিব, মানে কিমান চিট খালী আছে সেইটো 9 আগষ্ট তাৰিখে পাব্লিছ কৰিব প্ৰতিটো ইনষ্টিটিউটত অসমৰ যিমানকেইটা আছে। আৰু ৰাউণ্ডটোৰ যিটো ৰিজাল্ট আছে সেইটো আপোনালোকক কেতিয়া দিব, 11 আগষ্ট তাৰিখে ঘোষণা কৰিব, ছাবজেক্ট টু এভেইলেবিলিটি অফ চিটছ। নেক্সট আপোনালোকে ফিজিকেল এডমিশ্যনৰ বাবে আকৌ যাব লাগিব, যিটো ৰাউণ্ডটোৰ যিসকলে চিট লাভ কৰিব, সেইটো হৈছে আপোনালোকৰ 12 তাৰিখে। তাৰপিছত কিমান ভেকেঞ্চি থাকে সেই হিচাপত 14 আগষ্ট তাৰিখে ইয়াতে আকৌ আপোনালোকৰ ভেকেঞ্চি লিষ্টটো পাব্লিছ কৰি দিব। নেক্সট অনলাইন কাউন্সেলিং হ'ব ছেকেণ্ড ফেজৰ বাবে, মানে যেনেকৈ ফাৰ্ষ্ট ফেজত অনলাইন কাউন্সেলিং হ'ল, ঠিক তেনেকৈ ছেকেণ্ড ফেজৰ বাবে অনলাইন কাউন্সেলিং কৰা হ'ব ইয়াতে। যিসকলে প্ৰথম কাউন্সেলিঙত চিট এলটেড হোৱা নাই, তেওঁলোকে ছেকেণ্ড কাউন্সেলিং আকৌ কৰিব পাৰিব 16 আগষ্ট তাৰিখে, ছেম প্ৰচেছৰে। চ' ছেকেণ্ড কাউন্সেলিঙৰতো চিট অহাৰ চান্স বহুত থাকে, যিসকলৰ মাৰ্কছ অকণমানৰ কাৰণে মানে চিটটো নাপায়। লগতে ইয়াতে আপোনালোকৰ ৰাউণ্ড 3ৰ ৰিজাল্ট আৰু কাট অফ মাৰ্কছটো ঘোষণা কৰিব 18 আগষ্ট তাৰিখে। তাৰপিছত তেখেতসকলে এডমিশ্যনৰ বাবে যাব লাগিব 19 আগষ্ট তাৰিখে। আৰু ইয়াতে আপোনালোকক কিন্তু এডমিশ্যনৰ বাবে ইয়াতে একদিনে দিয়া হৈছে টাইম। অনলাইন ছাবমিশ্যন অফ এডমিশ্যন ৰিপৰ্ট, এইটো ইনষ্টিটিউটৰ ফালৰ পৰা কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে ভেকেঞ্চি লিষ্ট 21 তাৰিখে পাব্লিছ কৰি দিয়া হ'ব। চ' এইটোৱে আছিল ছেকেণ্ড। ইয়াতে ৰাউণ্ড কিমানলৈকে দিয়া আছে আপোনালোকৰ, ৰাউণ্ড 3লৈকে ইয়াতে কাউন্সেলিংটো আপোনালোকে কৰিব পাৰিব। তাৰপিছত যদিও ইয়াতে চিট বাকী থাকে, লাষ্ট ষ্টেপটো হৈছে আপোনালোকৰ সেইটোক স্পট এডমিশ্যন বুলি কোৱা হয়। সেই সম্পৰ্কে কি হয়, এই স্পট এডমিশ্যন
স্পট এডমিশ্যনটো এনেকুৱা এটা মানে হয় প্ৰচেছটো হয় য'ত নেকি যদি কোনো ধৰণৰ সিট খালী থাকে লাষ্টত যেনেকুৱা ধৰক কিছুমান ST হিলছৰে এগৰাকী কেণ্ডিডেট হ'ল সাপোজ মই এক্সাম্পল লৈছোঁ দেই ST হিলছৰে এগৰাকী কেণ্ডিডেট আছে বোলে সেই সিটটো ভেকেণ্ট হৈ আছে সো হেতু কি কৰিব তেখেতসকলে জেনাৰেলৰ কোটাত দি দিব বা আনৰিজাৰ্ভ কোটাত দি দিব বা ডেপুটেড টিচাৰ থাকে কিছুমান তেখেতসকল যদি এডমিশ্যন নলয় সিটটো খালী থাকিব মানে হেতু আকৌ আনৰিজাৰ্ভ দি দিব তেতিয়া স্পট এডমিশ্যনত কেণ্ডিডেটে ইয়াতে ফিজিকেল ভেৰিফিকেশ্যনৰ বাবে যাব লাগে আৰু সেই ফিজিকেল ভেৰিফিকেশ্যনত যিসকলৰ মাৰ্কছ হাইষ্ট থাকে তেওঁলোকে ইয়াতে সিটটো লাভ কৰাৰ চান্স বহুত থাকে আৰু এনেকৈ সিট লাভ কৰে সো কাইলৈ ইয়াৰ কাউন্সেলিংটো ষ্টাৰ্ট হৈ যাব মই আপোনালোকক নিশ্চয়কৈ জনাই দিম আপোনালোক সকলোৱে নিশ্চয়কৈ কাউন্সেলিং কৰিব ভিডিঅ'টো ইমানে আছিল যদি আপুনি চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে আগন্তুক ভিডিঅ'সমূহ নটিফিকেশ্যন পাই থাকিবলৈ সাবস্ক্ৰাইব কৰি নিশ্চয়কৈ কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব পুনৰ লগ পাম নতুন ভিডিঅ' এটাৰ মাজলৈ এতিয়ালৈ সামৰিছোঁ ধন্যবাদ